এয়া কেইদিনমান আগতে মা আহিছে বুলি আমি আবেলি সময়ত ওলাই গৈছিলোঁ। ডিমৌ নদীৰ পাৰত প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত চাৰিওফালে পাহাৰ, কাষত নৈও আছে। কেতিয়াবা ব্যস্ততা জীৱনৰ পৰা আঁতৰি এনেদৰে নিজৰ মাজত সময় কটায়ো, পৰিয়ালৰ লগত সময় কটায়ো খুব ভাল লাগে। ইহঁতি মুকলি ঠাই পাই, দেউতাকো গৈছে বাৰু ল'ৰাহঁতৰ লগতো অলপ দৌৰা দৌৰিও কৰিছে। আমি যিখিনি ঠাইত আছোঁ ওচৰত মানুহ নাই বাৰু, অলপ দূৰলৈহে মানুহ আছে। বেলি ডুবিবৰে সময়ত গৈছোঁ, বেছি সময় থকা নাই, অলপ সময়ৰ বাবেহে গৈছিলোঁ। ভাল লাগিলে মা আহিছে বুলি, এনেই মুকলি ঠাই লৈ বুলি মাকো লৈ গৈছোঁ। আজিকালি মা আহিলে বেছি দিন থকাকৈ নাহে, খুব বেছি 2 দিন 3 দিন, এসপ্তাহ থকাকৈ নাহে। আৰু ইহঁতৰ আৰু কি, টাউনত থাকিলে খালি ৰেষ্টুৰেণ্ট যোৱা, ক'ৰবাত ঘূৰা, এনেদৰে মুকলি ঠাই যিহেতু আমাৰ টাউনত নায়েই। ইয়াতে পূৰা দৌৰা দৌৰি কৰিছে, খুব ভাল পাইছে। আৰু ইয়াতে এটা খুব ঠাণ্ডা বতাহ বলিয়ে থাকে। গৰমৰ দিনতো ইয়াত আহি ভাল লাগে। আৰু প্ৰায়ে মানুহ মানে থাকেই, বন্ধ দিন হ'লেও খোলা দিন হ'লেও কোনো কথা নাই, মানুহ প্ৰায় থাকেই। আৰু বিশেষকৈ পিকনিকৰ বাবেও মানুহবিলাক আহে পিকনিকৰ ছিজনত। আৰু বেলেগ সময়ত আহিলেও খোৱা বোৱা হয়, কিন্তু পিকনিকৰ ছিজনত বেছি ভিৰ হয়। আমি চাহ, বিস্কুট, মিক্সাৰ এইবিলাক অলপ লৈ গৈছিলোঁ আৰু তাতে অকণমান খোৱা বোৱা কৰি ল'লোঁ। খোৱা বোৱা কৰি লৈ আৰু যিহেতু সন্ধিয়া হৈছিলগৈ, সেইকাৰণে সেইটো সময়তে আমি আৰু ঘৰমুৱা হ'বলৈ লৈছোঁ। অকণমান ধেমালি কৰি লৈছোঁ আৰু ল'ৰাকেইটাৰ লগতে। কেতিয়াবা এনেকৈও ভাল লাগে। ময়ো ইহঁতক বিশেষ টাইম দিব নোৱাৰোঁ, স্কুললৈ যোৱাগৈ হয়। এই গধূলি সময়ত গৰু ৰখীয়াই গৰুলৈ ঘৰলৈ বুলি আগবাঢ়িছে আৰু আমিও ঘৰমুৱা হৈছোঁ।